আজি বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া এটি অতি শুভ দিন, যাক অক্ষয় তৃতীয়া নামে জনা যায়। আৰু এই অক্ষয় তৃতীয়াৰ তিথিটোত বহুতো মহত্বপূৰ্ণ ঘটনা, বহুতো মহত্বপূৰ্ণ লীলা ঘটিছিল। এই সম্পৰ্কে আমি খুব চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ। শুক্লপক্ষৰ তৃতীয়া তিথিত আজিৰ দিনটোত ত্ৰেতা যুগ আৰম্ভ হৈছিল। আমি জানো চতুৰ্যুগৰ ভিতৰত ত্ৰেতা যুগ দ্বিতীয় যুগ, সত্য ত্ৰেতা দ্বাপৰ কলি। এই ত্ৰেতা যুগ আৰম্ভ হৈছিলে আজিৰ এই দিনটো। তাৰোপৰি আমাৰ 21 দিন ধৰি চন্দন যাত্ৰা হয়, ভগৱানক চন্দনৰ লেপন দিয়া হয়। এই চন্দন যাত্ৰা আজিৰ পৰা আৰম্ভ হৈছে, ভগৱানক চন্দনৰ লেপ দি শীতলীকৰণ কৰা হৈছে। আৰু এটা কথা হৈছে, ত্ৰেতা যুগৰ যুগধৰ্ম হৈছে যজ্ঞ, আৰু যজ্ঞৰ মূল উপাদান হৈছে জব, যাক ইংৰাজীত বাৰ্লি বুলি কোৱা হয়। আৰু এই বাৰ্লি বা জবৰ আবিৰ্ভাৱ হৈছিলে, সৃষ্টি হৈছিলে আজিৰ এই অক্ষয় তৃতীয়াৰ তিথিটো। আনহাতে জাহ্নৱী গংগা মাতা বৈকুণ্ঠৰ পৰা এই ধৰাতললৈ মৰ্তলোকলৈ আজিৰ দিনটোত নামি আহিছে। আৰু এই দিনটোত ভক্তসকলে পবিত্ৰ নদীবিলাকত গৈ স্নান কৰে, ভক্তবিলাকে আন ভক্তসকলক সেৱা কৰে, বিগ্ৰহ সেৱা কৰে। আৰু কোৱা হয় যে আজিৰ দিনটোত যি কাৰ্যই কৰা হওক, যি কৰ্ম কৰা হওক, যি সেৱা কৰা হ'ব, সেই সেৱা অটুট হৈ ৰ'ব, অক্ষয় হৈ ৰ'ব। সেইবাবে আমি সেৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে, যাতে আমি কোনো ধৰণৰ বিপৰীত কৰ্ম নকৰোঁ, বিপৰীত আমি সেৱা নকৰোঁ, যি ক্ৰিয়াও অক্ষুণ্ণ হৈ ৰ'ব। গতিকে আৰু এটা কথা হৈছে যে আমি জানো যে আমাৰ সুৰভি গাই, যাক কামধেনু বুলি কয়, মাতা সুৰভি, কামধেনু সুৰভি আজিৰ দিনটোতেই আবিৰ্ভাৱ হৈছিল। আকৌ কথা কোৱা হৈছে যে বহাগ মাহৰ শুক্লপক্ষৰ আজিৰ যিটো তিথি, অক্ষয় তৃতীয়া তিথি, ইয়াত বিষ্ণুৰ এক অৱতাৰ পৰশুৰামৰ আবিৰ্ভাৱ হৈছিল। আকৌ সূৰ্য দেৱতাই আজিৰ দিনটোত যুধিষ্ঠিৰ মহাৰাজক যেতিয়া তেওঁ বনবাসলৈ গৈছিল, তেতিয়া তেওঁ অক্ষয় পাত্ৰ দান কৰিছিল। যি পাত্ৰৰ মাহাত্য আমি কেতিয়াবা সময় সুবিধা পালে ক'ম চমুকৈ। যি পাত্ৰৰ এটা মহিমা আছিল যে সেই মাত্ৰত যেতিয়ালৈকে দ্ৰৌপদীয়ে অন্ন গ্ৰহণ নকৰে, তেতিয়ালৈকে তাৰ পৰা অক্ষয় পৰিমাণৰ প্ৰসাদ ওলাই থাকিব। আনহাতে আমাৰ বেদব্যাসে আজিৰ দিনটোত মহাভাৰতখন, পৰশুৰাম পুত্ৰ ব্যাসে আজিৰ দিনটোত মহাভাৰতৰ শ্ৰুতি দিয়া আৰম্ভ কৰিছিল, আৰু গণেশে এই শ্ৰুতলিপি লিপিবদ্ধ কৰিছিল মহাভাৰত ৰূপত। তাৰোপৰি কোৱা হৈছে যে আমাৰ সনাতন সংস্কৃতিত গংগোত্ৰী, যমুনাত্ৰী এই স্থানসমূহ বছৰৰ বেছিভাগসমূহ বৰফত ঢাকি থাকে। কিন্তু আজিৰ দিনটোৰ পৰা এই মন্দিৰসমূহতো দৰ্জা খুলি দিয়া হয়, মুকলি কৰি দিয়া হয় ভক্তৰ দৰ্শনৰ অৰ্থে। আজিৰ দিনটোত সুদামাই দ্বাৰকালৈ গৈ কৃষ্ণ আৰু সুদামাৰ মিলন ঘটিছিল অক্ষয় তৃতীয়াৰ আজিৰ দিনটো। আমি জানো স্বৰ্গৰ কোষাধ্যক্ষ হৈছে কুবেৰ, আৰু কুবেৰৰ যি কোষাধ্যক্ষৰ উপাধি আৰু নিযুক্ত কৰা হৈছিলে আজিৰ এই অক্ষয় তৃতীয়াৰ দিনটো। পুৰীৰ আটাইতকৈ আমি জানো 12 মাহৰ 13 উৎসৱ হয় একমাত্ৰ পুৰীত। নীলাদ্ৰি বিজয়, চন্দন যাত্ৰা, নৌকা বিহাৰ, এনে বিভিন্ন ধৰণৰ তাতে উৎসৱবিলাক হৈ থাকে। তাৰে আটাইতকৈ ডাঙৰ উৎসৱটো হ'ল ৰথযাত্ৰা, আৰু এই ৰথযাত্ৰাৰ ৰথসমূহৰ নিৰ্মাণ কাৰ্য এই অক্ষয় তৃতীয়া আজিৰ তিথিৰ পৰাই আৰম্ভ হ'ব। সিংহাসন, আপোনালোকে জানে যে দক্ষিণৰ সিংহাসন এটা বিখ্যাত মন্দিৰ আছে। তাত নৰসিংহদেৱৰ, বৰাহ নৰসিংহদেৱৰ মন্দিৰ আছে। বছৰৰ গোটেই বছৰ তেওঁক নৰসিংহদেৱক চন্দনৰ লেপৰ ভিতৰত ভৰাই ৰখা হয়। এই অক্ষয় তৃতীয়াৰ দিনটোত দৰ্শনৰ সুবিধাৰ বাবে, ভক্তৰ দৰ্শনৰ বাবে তেওঁক মুকলি কৰি দিয়া হয় এই অক্ষয় তৃতীয়াৰ দিনটোত। আকৌ আমি জানো যে বৃন্দাবনৰ বাকে বিহাৰী মন্দিৰ, যে বৃন্দাবনৰ প্ৰিজাইডিং ডেটি হ'ল বাংকে বিহাৰী বা বাকে বিহাৰী মন্দিৰ। এই বাকে বিহাৰী মন্দিৰৰো বাকে বিহাৰীৰ চৰণ দৰ্শন মাত্ৰ বছৰত এটা দিনত হয়, সেইটো হৈছে অক্ষয় তৃতীয়াৰ দিন। আমি ইস্কনৰ লগত জড়িত হৈ এটা কথা কওঁ, আমাৰ ইস্কনৰ প্ৰতিষ্ঠাপক অধ্যাপক আচাৰ্য অভয় চৰণাৰবিন্দ কৃষ্ণ কৃপামূৰ্তি জগতগুৰু শ্ৰীল প্ৰভুপাদে 16 মে 1953 চনত আজিৰ দিনটোত তেওঁ এটা অনুষ্ঠান আৰম্ভ কৰিছিলে। সেই নামটো আছিলে লীগ অফ ডিভোটিছ। এই লীগ অফ ডিভোটিছটো আজিৰ দিনটো সৃষ্টি হৈছিল বা উদ্ঘাটন কৰা হৈছিল।
যাই হওক আমি চমুকৈ ক'লোঁ যে আজিৰ দিনটো অতি মহত্বপূৰ্ণ। আমি সকলোৱে আপোনালোকক আশীৰ্বাদ বিচাৰিছোঁ যাতে আমিও ভগৱান শ্ৰীচৰণত ভক্তৰ শ্ৰীচৰণত সেৱাত নিযুক্ত থাকিব পাৰোঁ। হৰে কৃষ্ণ।